এইটো ভিডিঅ'ৰ মাধ্যমত মই আপোনালোকৰ লগত কেইষাৰমান কথা আলোচনা কৰিম ইংৰাজী শিকাৰ বিষয়ে। আৰু ইংৰাজী বহুতে শিকিবলৈ বিচাৰে, কিন্তু কেইদিনমান শিকাৰ পিছত মানে বৰিং হৈ যায়, নিশিকে, মানে কোনো এটা লাইন নাপায় বা কোনো এটা ছিষ্টেমেটিক ৱে তেওঁলোকে বিচাৰি নাপায়, কাৰণ তেওঁলোকক গাইড কৰা ভাল মানুহ নাই। গাইড কৰিবলৈ যোনে নাজানে, যোনে খালি অকল ইংৰাজী লিখে পঢ়ে, তেওঁলোকে কিন্তু আপোনাক স্পিকিং ইংলিছ শিকাব নোৱাৰে, শিকাৰ গাইড দিব নোৱাৰে। সেনেকুৱা মানুহ তাত যদি যায় বা সেনেকুৱা টিচাৰৰ তাত যায়, সেই টিচাৰে খালি গ্ৰামাৰ শিকায়, এইটো শিকায়, সেইটো শিকায়, খালি শিকায়, কিন্তু প্ৰেক্টিকেলি বা ফিজিকেলি তেওঁলোকে ইংৰাজীত স্পিকিং কৰিব নোৱাৰে। এইটো এটা ডাঙৰ কথা নহয়, কিন্তু বহুতে কিন্তু এনেকুৱা প্ৰব্লেম ভোগে। তেওঁলোকে ইংৰাজী শিকিবলৈ বিচাৰে, কথা পতা, কিন্তু কথা পতা মানুহজন নাপায়। এনেকুৱা মানুহ পায় তেওঁলোকে ইংৰাজীত কথা ক'ব নাজানে, কিন্তু ইংৰাজী স্পিকিং কৰাৰ ৰাইটিং আৰু ৰিডিং ডিফাৰেঞ্চ হয়। লিচনিং ইংলিছ আৰু বিশেষকৈ ডিফাৰেঞ্চ হৈ যায় ৰাইটিং ইংলিছ আৰু স্পিকিং ইংলিছ। স্পিকিং ইংলিছটো আপোনাৰ ব্ৰেইনত আহিব লাগিব, তাৰপিছত আপুনি মুখেৰে ক'ব পৰা হ'ব লাগিব। সেইকাৰণে ক'ৰ পৰা আপুনি ষ্টাৰ্ট কৰিব, যদি আপুনি বিগিনাৰ ষ্টুডেণ্ট হয় বা নতুন ছাত্ৰ হয়। মই আপোনালোকক গাইড কৰিবলৈ বিচাৰোঁ, মই যেনেকৈ শিকিছোঁ সেইটো ছিষ্টেমে আপোনালোকক কওঁ। আপুনি একদম বেছিক বস্তুবিলাক শিকক। সেইবিলাক বস্তু আপুনি নাভাবিব যে এইবিলাক বেকাৰ, এইবিলাক শিকি লাভ নাই, এইবিলাক মই কিয় কৰিম। বাচ্ছা যেনেকুৱা হেণ্ড মানে হাত, আই মানে মই, ইউ মানে তুমি, হি মানে হি, সি মানে তেওঁ, বা ল'ৰা হ'লে হি আৰু ছোৱালী হ'লে সি। জাষ্ট ল'ৰাৰ ক্ষেত্ৰত আমি হি ব্যৱহাৰ কৰোঁ। এণ্ড এইবাৰ আপুনি এইবিলাকৰ পৰা বাক্য শিকক, যেনেকুৱা মেন মানে মানুহ, অমেন মানে তিৰোতা মানুহ, বা মেন মানে বহুকেইজন মানুহ, বা পেন মানে কলম, পেন্স মানে কি কলমবোৰ। এটাৰ অধিক বস্তু হ'লে সেইবিলাকক কি কওঁ আমি, পেন্স। সেইবিলাক প্লুৰাল বুলি কওঁ। ইমপ্ৰুভ কৰাৰ চেষ্টা কৰক। আজি মই এইখিনি শিকিলোঁ, আৰু অকণমান পঢ়ক, সেইখিনি ভালদৰে পঢ়া শুনা কৰক। বেছি বাক্য শিকাৰ প্ৰয়োজন নাই। আপুনি যিখিনি শিকিলে লিখি লওক। মই আজি 10টা ৱৰ্ড লিখিলোঁ, 10টা ৱৰ্ডৰ পৰা মানে যেনেকুৱা হেণ্ড শিকিলে, পেন শিকিলে, পেন থ্ৰু এ ৰাইটিং, হেণ্ড থ্ৰু এ ৱৰ্কিং, আৰু ৰান মানে দৌৰা, আই এম ৰানিং, আই হেভ ন টাইম টু ৰানিং, মানে কি মই দৌৰা মোৰ সময় নাই, আই হেভ ন টাইম ৰানিং, এভৰি ডে উই শ্বুড ৰানিং ইন দ্য ফিল্ড, মানে আমি সদায় দৌৰাব লাগে ফিল্ডত যায়, পথাৰত যায়, বা কোনোবা য'ত মানে গ্ৰীণ ফিল্ড আছে তাত যাই কিনে, গ্ৰীণ লেণ্ডত যাই কিনে আমি অলপ, যেনেকুৱা আজি আমি এইটো ফিল্ডত আহিছোঁ, সেনেকুৱা যাই দৌৰাব লাগে। এনেকৈ আপোনালোকে বাক্যবিলাক বনাওক। শিকিলে বাক্য শিকিলে, যেনেকৈ আই মানে মই, আৰু আই ডু মানে কৰা, ৱৰ্ক, আই ডু ৱৰ্ক। এইবাৰ আপুনি এইটো মানে আই ডু ৱৰ্ক, মই কাম কৰোঁ, এইটো আপুনি এতিয়া বাকীখিনি শিকক। এটা আই ডু ৱৰ্ক এণ্ড মই খানা বনাওঁ, এইটোও শিকক। কুক মানে খানা বনাওঁ, আই কুক ৰাইচ, আই কুক ফুড। তেনেহ'লে মই বনাই আছোঁ, তেনেহ'লে কি হ'ব, মই খানা বনাই আছোঁ। আই কুকিং ফুড, মই দৌৰি আছোঁ, আই ৰানিং, আৰু ৰান মানে দৌৰা, আৰু ৰানিং মানে দৌৰি থকা, আই ৰানিং। এইবাৰ আপুনি জানিলে বেলেগ ডিপজিট চাইড কাৰোবাক যে কৰ্তা মানুহ যেনেকুৱা হয়, যোন মানুহে একশ্যন ল'ব কৰে, সেনেকুৱা আপোনাৰ জেগাত বেলেগক দিয়ক, সি ৰানিং, ৰাহুল ৰানিং। আপোনাৰ তাতে আপোনাৰ জেগাত বেলেগ ছাবজেক্ট মানে কৰা মানুহ, যেনেকুৱা আই এম ৰানিং, মই কৰি আছোঁ, মই কৰা মানুহটোক মই বেলেগ দিলোঁ, সি ৰানিং, মানে তাই দৌৰি আছে। ছোৱালী হ'লে আমি সি কওঁ, কিন্তু আৰু ল'ৰা হ'লে সি কওঁ। এনেকৈ আপোনালোকে প্ৰেক্টিছ কৰক। আশা কৰোঁ আপোনালোকে ভালকৈ ইংৰাজী শিকিব পাৰিব। আৰু ৰাবিন TSR ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ।